ঢেকিয়াজুলি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ভীমানন্দ তাঁতীৰ পত্নী সুভদ্ৰা তাঁতীৰ মৃত্যুৰ খবৰ পাই তেখেতৰ ঢেকিয়াজুলিৰ বাসগৃহত উপস্থিত হয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ এটা প্ৰতিনিধি দল। উল্লেখ্য যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতীৰ নেতৃত্বত প্ৰতিনিধি দলটো আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। আজিৰ প্ৰতিনিধিৰ দলটোত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ উপসভাপতি সুৰেশ তাঁতীৰ লগতে সংগঠনটোৰ ঢেকিয়াজুলি আৰু বৰচলা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতি তথা ঢেকিয়াজুলি আৰু বৰচলা আঞ্চলিকৰ বিষয়ববীয়াসকল আজি আমি উপস্থিত হৈছোঁ। আমাৰ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা প্ৰাক্তন বিধায়ক আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভীমানন্দ তাঁতীদেৱৰ বাসগৃহত আৰু যোৱা 16 তাৰিখে তেখেতৰ সহধৰ্মিনী ৰোগত চিকিৎসাধীন হৈ অৱস্থাৰ পিছত তেখেতে মৃত্যুক সাৱটি লৈছে আৰু আদিবাসী ছাত্ৰ সন্থাই সকলো সময়তে এইখন পৰিবাৰৰ লগত আমি থিয় হৈ আছিলোঁ আৰু সকলো সময়তে আমি এইখন পৰিবাৰৰ লগত আছোঁ, সদায় থাকিম আৰু বিশেষভাৱে আমি সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। তেখেত আমাৰ এইখন ঘৰ আমাৰ এইটো পৰিয়ালৰ দৰে আমি আছিলোঁ। আদিবাসী ছাত্ৰ সন্থাৰ বিভিন্ন কাম কাজত কেনেধৰণৰ আমি আগুৱাই যাম এইখন ঘৰৰ পৰা আমি সদায় উপদেশ আমি পাই আছিলোঁ আৰু আমাৰ সকলো সময়তে আমাক সু পৰামৰ্শ দি আছিলে। সেই আমি আদিবাসী ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছোঁ। মই তেখেতলৈ প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোক আজি মৃত্যুৰ বাতৰি পাই পেলাই তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে ইয়াতে আহিছে আৰু তেখেতে আমাৰ যিজনী সুভদ্ৰা তাঁতী আমাৰ পৰা আঁতৰি গ'ল তাৰ কাৰণে আমাৰ বহুত ক্ষতি হ'ল। তাই সামাজিকে আৰু সমাজৰ লগতো জড়িত আছিলে, তেওঁ প্ৰতিনিধিও আছিলে, জিলা পৰিষদৰ প্ৰতিনিধিও আছিলে। তেওঁলোক সকলোৰে লগতে তেওঁলোকে এটা বন্ধুত্ব ভাৱ এটা প্ৰতিষ্ঠা কৰি ৰাখিছিলে, সকলোকে সামৰি ৰাখিছিলে। আজি হঠাৎ আঁতৰি যোৱাতে আমাৰ বহুত আন্তৰিকে আমাৰ অসুবিধা হৈছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।